আপেল বগৰী আৰু কাশ্মীৰী বগৰী খেতি কৰি উপাৰ্জনৰ মুখ দেখিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ ৰাজাবাৰী অঞ্চলৰ এগৰাকী যুৱকে। বিগত 3 বছৰ ধৰি 4 বিঘা মাটিত আপেল বগৰী আৰু কাশ্মীৰী বগৰী খেতি কৰি এক লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। আৰু মই পোনে পোনে মোৰ কেমেৰা সহযোগী সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে যি বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজাবাৰী অঞ্চলত এনেধৰণে লমালমে হৈছে আপেল বগৰী আৰু কাশ্মীৰী যি বগৰী, এই বগৰী খেতি মই দেখুৱাইছোঁ। এনেধৰণে যি এই গাঁওখনৰে এজন যুৱকে এনেধৰণে বিগত 4 বছৰ ধৰি এই আপেল বগৰী খেতি কৰি লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। আৰু এনেধৰণে যি এই আপেল বগৰী আৰু কাশ্মীৰী বগৰী লমালমে ধৰিছে। 4 বিঘা মাটিত এনেধৰণে কৰিছিল এই আপেল বগৰী আৰু কাশ্মীৰী বগৰী, আৰু এতিয়া এনেধৰণে তেওঁলোকে এইসমূহ বিক্ৰী কৰিছে আৰু এক লাভজনক আচলতে এই খেতি বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আমি দেখুৱাইছোঁ এইজন যুৱক তেওঁ এনেধৰণে 4 বিঘা মাটিত আপেল বগৰী আৰু কাশ্মীৰী বগৰী খেতি কৰিছিল। বিগত 3 বছৰ ধৰি এই আপেল বগৰী আৰু কাশ্মীৰী বগৰী বিক্ৰী কৰি তেওঁলোকে এক লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। স্থানীয় বজাৰ দখল কৰিছে এই আপেল বগৰী আৰু কাশ্মীৰী বগৰীয়ে। আমি দেখুৱাইছোঁ এনেধৰণে লমালমে লাগিছে এই আপেল বগৰী আৰু কাশ্মীৰী বগৰী, আৰু এই সময়টোত এই আপেল বগৰী আৰু কাশ্মীৰী বগৰীয়ে আচলতে বজাৰ দখল কৰিছে। এনেধৰণে তেওঁলোকে বিক্ৰীৰ বাবে ছিঙিছে এইসমূহ আপেল বগৰী আৰু কাশ্মীৰী বগৰী। ঢেকীয়াজুলি, মিছামাৰী, ঠেলামৰা আদি তেজপুৰ আদি অঞ্চলৰ বজাৰ দখল কৰি আহিছে এই আপেল বগৰী আৰু কাশ্মীৰী বগৰী। আমি দেখুৱাইছোঁ এয়া এনেধৰণে এইগৰাকী যুৱক, আৰু তেওঁলোকে এনেধৰণে এই আপেল বগৰী আৰু কাশ্মীৰী বগৰী খেতি কৰিছিল, আৰু এনেধৰণে এতিয়া লমালমে লাগিছে এই আপেল বগৰী আৰু কাশ্মীৰী বগৰী। স্থানীয় বজাৰসমূহত তেওঁলোকে এইসমূহ বিক্ৰী কৰি আহিছে, আৰু খুব লাভজনক খেতি হিচাপে বিবেচিত হৈছে এই আপেল বগৰী আৰু কাশ্মীৰী বগৰীৰ খেতি। মই কথা পাতিম যুৱকজনৰ সৈতে। এনেধৰণে কি ক'ব, কি নাম আপোনাৰ? হয়, মোৰ নাম আজিজুল হক। হয়, প্ৰয়াত আস্কৰ আলী দেৱৰ মই ভাইটি, সৰু ভাইটি। আৰু আমাৰ এই বগৰী খেতি প্ৰায় 3 বছৰ ধৰি আমি কৰি আছোঁ। ভালে দাদাই কৰি থৈ গৈছিলে। তো দাদাই প্ৰথম বছৰ পাইছিলে, দ্বিতীয় বছৰৰ পৰা আমাৰ দুৰ্ভাগ্যবশতঃ তেওঁ নাই আমাৰ মাজত, তেওঁ বৰ্তমান নাই। গতিকে আমি বগৰী খেতি কৰি ভালে এটা উপাৰ্জন কৰিব পাৰিছোঁ। কিমান হয় বছৰত? বছৰত মোটামুটি 4 বিঘা মাটিত আমি 3-4 লাখ মান টকা উপাৰ্জন পাওঁ বছৰত। 4 বিঘা মাটি? 4 বিঘা মাটিত। এতিয়া কেজি কিমানকৈ? এতিয়া কেজি আমি 70 টকাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, বৰ্তমান 40-45 টকাকৈ 50 টকালৈকে আমি দি আছোঁ বজাৰত। 50 টকা কেজি পাইকাৰী মূল্য। ক'ত বজাৰ যায় এইটো? এইটো আমাৰ তেজপুৰতো যায়, ঢেকীয়াজুলি, মিছামাৰী, ঠেলামৰা এইবিলাক অঞ্চলত আমি দি আছোঁ। আৰু বেপাৰীয়ে ঘৰৰ পৰাই লৈ যায়, ঘৰৰ পৰাই লৈ যায়, আমি বজাৰ নিবই নালাগে। খুব লাভজনক এটা খেতি, বহুত লাভজনক খেতি। কোনোবাই যদি মানে কৰিব বিচাৰে কৰিব পাৰে, বহুত লাভ আছে তাত। অলপ কষ্ট মানে অলপ কৰিব লাগে, ইমান খৰচো নহয়। প্ৰথম বছৰতেই কষ্ট? প্ৰথম বছৰতে পুলি লগাই পেলাই মানে প্ৰথম বছৰতে অলপ কষ্ট, পিছৰ বছৰ অলপ চাই চিতি মানে ভালকৈ কৰিলে আৰু ধুনীয়াকৈ মানে চলি যাব পাৰি। 4 বিঘা মাটি? 4 বিঘা মাটি আছে ইয়াতে। এদিনত কিমানকৈ ওলাই ইয়াতে? এদিনত মানে ভালকৈ যদি আমি ছিঙিব পাৰোঁ গোটেই খেতিটোৰ পৰা 5 কুইণ্টেল, 4 কুইণ্টেল, 6 কুইণ্টেল মানলৈকে উঠাব পাৰি আমি। 6 কুইণ্টেল? হয়। কিন্তু গোটেই আমি উঠাব বুলি মানে অলপ অসুবিধা হৈ আছে, গাছবিলাক মানে অলপ চাপৰকৈ হৈ আছে, ভিতৰত আমি ওখ হ'ব নোৱাৰোঁ, চিধা হ'ব নোৱাৰোঁ। কেইমাহলৈকে থাকে এইটো? বছৰত এইটো আমি মাৰ্চ মাহ, এপ্ৰিল মাহলৈকে এইটো আমি তুলিব পাৰিম। এপ্ৰিললৈকে থাকিব। তাৰপিছত আকৌ এইটো কাটি পেলাই কলম দিব লাগিব, নতুনকৈ আকৌ গজালি মেলিব, তাৰপিছত আকৌ নতুন ছেকেণ্ড বছৰ ষ্টাৰ্ট হ'ব। এইটো আমাৰ 3rd টাইম চলি আছে। নিশ্চয়কৈ এনেধৰণে তেওঁলোকে উল্লেখ কৰিছে যে বছৰত 3 পৰা 4 লাখ টকা ইয়াৰ পৰা উপাৰ্জন কৰিব পাৰি, আৰু খুব লাভজনক খেতি হিচাপে বিবেচিত হৈছে এই আপেল বগৰী আৰু কাশ্মীৰী বগৰীৰ যি খেতি। আৰু তেওঁলোকে এনেধৰণে এতিয়া বিক্ৰী কৰিছে, আৰু স্থানীয় বজাৰসমূহ এই যি আপেল বগৰী আৰু কাশ্মীৰী বগৰীয়ে বজাৰ দখল কৰি আহিছে। মই দেখুৱাইছোঁ
এয়া তেওঁলোকে এইসমূহ আপেল বগৰী তেওঁলোকে ছিঙিছে বজাৰত বিক্ৰীৰ বাবে আৰু পাইকাৰী 50 টকা কেজিত তেওঁলোকে এইসমূহ আপেল বগৰী বিক্ৰী কৰি আহিছে আৰু বজাৰত ইয়াৰ দাম খুচুৰা 80 টকা পৰ্যন্ত এক লাভজনক খেতি এই আপেল বগৰী খেতি আৰু এই অঞ্চলটোৰ যি আপেল বগৰী খেতি শোণিতপুৰ জিলাৰ বিভিন্ন বজাৰ দখল কৰি আহিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ